নমস্কাৰ, মই প্ৰদীপ লাল আছোঁ। আপোনাৰ ধনিয়ান সকলোলৈকে এই ভিডিঅ'ৰ যোগেদি স্বাগতম জনাইছোঁ। আজিৰ এই আমাৰ সভাখনি আমি প্ৰথম বাৰ্ষিক হিচাপে আমি পালন কৰিছোঁ আৰু এই কেনেধৰণে আমি স্কুলখনৰ সুন্দৰতা বঢ়াইছোঁ, যি পাৰোঁ আমি প্ৰাক্তন শিক্ষাৰ্থী হিচাপে আমি কামখিনি আগবঢ়াইছোঁ। আৰু ইয়াত প্ৰথম বাৰ্ষিক প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ, এইফালে আমাৰ মেইন গেটখন স্কুলখনৰ আৰু এইফালে ৰাইট চাইড আছে আমাৰ এতিয়া কাৰ্যসূচী চলি আছে। গতিকে আমি সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেইখিনি কামত মোৰ সহযোগী আছিলে আমাৰ লগৰ এইফালে ৰাকেশ দলে। আমাৰ 2010 বৰ্ষৰ বেচ আছিলে আমি। হয়, 2025 বৰ্ষৰ প্ৰথম প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহখনক আমি যিধৰণে চেষ্টা কৰিছিলোঁ সেইধৰণে আমি উদযাপন কৰিবলৈ সমৰ্থ হৈছোঁ। হয়, আজিৰ কাৰ্যসূচীত আমাৰ পাৰ্থজ্যোতি বৰুৱা এখেতৰ অনুপ্ৰেৰণামূলক বক্তব্য ৰূপে আমি আমন্ত্ৰণ জনাইছোঁ। আজিৰ কাৰ্যসূচীত আপোনালোকে উপভোগ কৰিবলৈ পাব। এইফালে আমাৰ মঞ্চখন হৈছে। আজি ইয়াত কাৰ্যসূচীত আছে পতাকা উত্তোলন প্ৰথমে, আৰু তাৰ পাছতে স্মৃতি তৰ্পণ আৰু বিভিন্ন কাৰ্যসূচী আমি কৰিব লাগিব। আমাৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ সকলো প্ৰাক্তনীয়ানসকলে আজি উপস্থিত হৈছে। ইতিমধ্যে এতিয়া এই পতাকা উত্তোলন কৰিবলৈ সাজু হৈছেহি। এই কাপোৰটো আমি পবিত্ৰ আৰু শান্তি প্ৰতীক উলিয়াইছিলো। ঠিক তেনেকৈ বৰ্তমানলৈকে জ্যেষ্ঠ সতীৰ্থ আৰু প্ৰাক্তনী হিচাপে ইয়াতে আমি আছো। লগতে ইয়াৰ ভিতৰতে আমি কিতাপ এখন আছে। কিতাপৰ লগতে আমি গোটেই হাত আমি কৰ্মদান কৰা আমি হেণ্ডশেক কৰি থকা আমি তাতে যাব পাৰি। এই উদ্দেশ্যে এই হাত দুখন লোৱা আছে। লগতে কিতাপ আছে। কিতাপখন আমি যিহেতু এইখন বিদ্যালয়ৰ পৰা পঢ়া শুনা কৰি বৰ্তমান আমাৰ ভৱিষ্যত যি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিটো কাম কৰি যাব লাগিব এই বিষয়ে কিতাপ নহলে আমি নিশ্চয় এই কাম কৰিব নোৱাৰিম। এই উদ্দেশ্যে আমি কিতাপৰ চিম্বলটো দিয়া আছে আৰু বেছি ইয়াত চিম্বলৰ বিষয়ে আমাৰ ক'ব লগা নাই, ইমানখিনি আছে। আৰু ভৱিষ্যত আমি সকলোৱে এই চিম্বলৰ যি একতাৰ চিহ্নৰে আগবাঢ়ি লৈ গৈ এইখন বিদ্যালয়ৰ অনাগত দিনত আগবঢ়াই লৈ যাব লাগিব বুলি সকলোকে নমস্কাৰ জনাই আমাৰ পতাকাৰ তাৎপৰ্য ইমানতে সামৰিছোঁ। অধিক সময়ৰ ভিতৰত তেখেতৰ প্ৰচেষ্টা আমাৰ বিদ্যালয়ে চৰকাৰী কৰিবলৈ সমৰ্থ হৈছিলে। গতিকে তেখেতক আমি স্মৰণ কৰিবই লাগিব। তাৰপিছত আৰু আমাৰ সন্মানীয় শিক্ষাগুৰুসকল আছিলে, যিসকল নেকি বিদ্যালয় প্ৰতিষ্ঠা কালৰ পৰা গোটেই জীৱন জোৰা আমাৰ উঠি অহা প্ৰজন্মক শিক্ষাদান কৰি গৈছিলে, আমাৰ পৃথিৱীৰ পৰা আঁতৰি গৈছিলে। সেই ছাৰসকলৰ ভিতৰত আছিলে বিজয় মল্লিক ছাৰ, দেৱেশ্বৰ দলে ছাৰ, মহেশ দেগু ছাৰ আৰু কিছুমান হয়তো নাম পাহৰি যাব পাৰোঁ। গতিকে সন্মানীয় ছাৰসকলে মোকো পঢ়াইছিলে, মই পাইছোঁ তেখেতসকলক। তেখেতসকলৰ সান্নিধ্যৰ কাৰণে মই তেখেতসকলৰ যি পৰামৰ্শ দিছিলে, পঢ়াইছিলে, সেইমতে মই আগবাঢ়ি গৈছোঁ। মই আজি এখন বিদ্যালয়ে তেখেতসকলৰ লগতে মই শিক্ষকতা ইয়াতে কৰিবলৈ পালোঁ। গতিকে এই ছাৰসকলক, এই মহান ব্যক্তিসকলক যাৰ আদৰ্শৰে মই অনুপ্ৰাণিত হৈ মই আজি এইখন বিদ্যালয়তে শিক্ষকতা কৰিবলৈ সক্ষম হ'লো। গতিকে তেখেতসকলো স্মৰণ কৰিছোঁ। আজি যি পবিত্ৰ স্মৃতিও
আৰু প্ৰথম গণস্বাস্থ্য কৰিবৰ কাৰণে মাননীয় প্ৰধান শিক্ষক তথা জ্যেষ্ঠ প্ৰাক্তনীয় পদ্মৰাম চৰচৰক আৰু দ্বিতীয়তে আমাৰ মাননীয় ঐক্যবদ্ধ সমিতিৰ মাননীয় সভাপতি অতুল পেগু ডাঙৰীয়াই স্বাক্ষৰ কৰিছে দ্বিতীয়তে আমাৰ মাননীয় ভাল